Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাস 12 বায়োলজিৰ প্ৰথমটো চেপ্টাৰ জীৱৰ প্ৰজনন। ইয়াৰ আমি অলৰেডি তিনিটা ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চোৱা নাই চাই ল'বা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ আমাৰ প্ৰথমটো টপিক হৈছে জীৱৰ লিংগতা, সেক্সুৱেলিটি ইন অৰ্গেনিজম। তোমালোকে এতিয়ালৈকে কি পাই আহিছিলা যে যৌন প্ৰজনন মানে কি, তাতে কি হ'ব লাগিব, পুং আৰু স্ত্ৰী দুটা জীৱ হ'ব লাগিব, দুটা জননকোষ হ'ব লাগিব। পুং আহিব পিতৃৰ পৰা আৰু স্ত্ৰী আহিব মাতৃৰ পৰা। পুং আৰু স্ত্ৰী জননকোষৰ যেতিয়া মিলন হ'ব তেতিয়া তাৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হ'ব। কিন্তু এইটো যেটো কথা এইটো সদায় সত্য নহয়। তেনেহ'লে সত্যটো কি? এতিয়া তোমালোকে ক্লাস 11ত এটা বস্তু পাইছিলা, এইটোৰ নাম হৈছে স্বনিষেচন। স্বনিষেচন কি মনত আছেনে? এতিয়া স্বনিষেচন মানে কি? নিষেচন মানে হৈছে পুং আৰু স্ত্ৰী জননকোষৰ মিলন হোৱা, আৰু স্ব মানে কি? স্ব মানে নিজৰ, তাৰমানে পুং আৰু স্ত্ৰী জননকোষৰ মিলন নিজৰ মাজত হয়। একেটা উদ্ভিদত তোমালোকে পাইছিলা, একেটা উদ্ভিদত যেতিয়া পুং আৰু স্ত্ৰী ৰেণু একেলগে গঠন হয় তেতিয়া সেইজোপা উদ্ভিদে নিজৰ মাজতে নিষেচন কৰিব পাৰে। সেইজোপা উদ্ভিদত বেলেগৰ পৰা পুং বা স্ত্ৰী ৰেণু অহাৰ দৰকাৰ নপৰে, তেতিয়া তাক স্বনিষেচন বুলি কোৱা হয়, হয়নে? এতিয়া চোৱা, জীৱৰ উদ্ভিদ আছে, জীৱৰ উদ্ভিদৰ পুং আৰু স্ত্ৰী প্ৰজনন অংগ একেজোপা গছতে থাকে। তাৰমানে পুং আৰু স্ত্ৰী ৰেণু একেজোপা উদ্ভিদতে গঠন হ'ব পাৰে। সেইবোৰ উদ্ভিদক কি বুলি কোৱা হয়? সেইবোৰ উদ্ভিদক কোৱা হয় উভয় লিংগী। তাৰপিছত জীৱৰ উদ্ভিদত পুং আৰু স্ত্ৰী দুয়োটা লিংগ বেলেগ বেলেগ উদ্ভিদত থাকে। তাৰমানে পুং আৰু স্ত্ৰী জনন অংগ দুটা বেলেগ বেলেগ উদ্ভিদত সৃষ্টি হয়, তেতিয়া তাক কি বুলি কোৱা হয়? একলিংগী। তাৰমানে এজোপা উদ্ভিদত মাত্ৰ এটাহে লিংগ আছে, পুং বা স্ত্ৰী, তেতিয়া তাক একলিংগী বুলি কোৱা হয়। এতিয়া যেটো উভয়লিংগী আছে, উভয়লিংগীক কি বুলি কোৱা হয়? আৰু সমসূত্ৰী আৰু কোৱা হয় সহবাসী। সমসূত্ৰী আৰু সহবাসীৰ মানে কি? এতিয়া যদি তোমাক যদি এক্সামত আহে যে উভয়লিংগী বুলিলে কি বুজা, তুমি যি লিখিবা সমসূত্ৰী মানে সেই একেটা লিখিবা, সহবাসী মানে সেই একেটা লিখিবা। তাৰমানে উভয়লিংগীক সমসূত্ৰী বা সহবাসী বুলিও কোৱা হয়। তাৰ মানে হৈছে কি, একেটা উদ্ভিদতে একেজোপা উদ্ভিদতে পুং আৰু স্ত্ৰী দুয়োটা জননংগ থকা। তাৰপিছত যেটো একলিংগী আছে, একলিংগী কি বুলি কোৱা হয়? বিষম মনত ৰাখিবা দেই, বিষমসূত্ৰী আৰু ভিন্নবাসী। এতিয়া তোমাক যদি এক্সাম্পলত আহে একলিংগী বুলিলে কি বুজা, তুমি যি লিখিবা বিষমসূত্ৰী আৰু ভিন্নবাসী মানে একে লিখিবা। তাৰমানে এটা উদ্ভিদত মাত্ৰ এটা অংগহে থাকে। পুং আৰু স্ত্ৰী দুটা জননকোষ দুটা বেলেগ বেলেগ গছত সৃষ্টি হয়, তেতিয়া তাক বিষমসূত্ৰী, ভিন্নবাসী বা একলিংগী বুলি কোৱা হয়। এতিয়া চোৱা, কিছুমান উদ্ভিদ আছে যে কিছুমান উদ্ভিদত কি হয়, যিটো ফুল হয়, যে যিবোৰ উদ্ভিদত তাৰমানে যিবোৰ একলিংগী উদ্ভিদ আছে, একলিংগী উদ্ভিদৰ যদি ফুলটো পুং ফুল হয়, তাৰমানে ফুলটো যদি মতা হয়, এজোপা গছ আছে তাতে কি হৈছে, মতা ফুল গজিছে, মতা ফুল ধৰিছে, তেতিয়াহ'লে সেইজোপা উদ্ভিদক কি বুলি কোৱা হ'ব? পুং কেশৰী বা পুং কেশৰধাৰী। বুজি পালানে? যদি উদ্ভিদ এজোপাত কি হয়, মতা ফুল ধৰে, পুং ফুল ধৰে, তেতিয়াহ'লে সেইজোপা উদ্ভিদক কোৱা হয় পুং কেশৰী বা পুং কেশৰধাৰী। আৰু যদি উদ্ভিদত স্ত্ৰী ফুল ধৰে, স্ত্ৰী পুষ্প হয়, তেতিয়া সেই উদ্ভিদক কোৱা হয় স্ত্ৰী পুষ্প অৰ্থাৎ গৰ্ভ কেশৰধাৰী। বুজি পালা? কিছুমান সপুষ্পক উদ্ভিদত পুং আৰু এতিয়া তেনেহ'লে ইয়াৰ পৰা কি বুজি পালা যে কিছুমান উদ্ভিদত কি হয়, পুং আৰু স্ত্ৰী জননকোষ একেজোপা উদ্ভিদতে হয়, আৰু কিছুমান উদ্ভিদত পুং আৰু স্ত্ৰী জননকোষ দুটা বেলেগ বেলেগ উদ্ভিদত হোৱা দেখা যায়। এতিয়া উদাহৰণ চোৱা,
যিবোৰ সহবাসী উদ্ভিদ আছে তাৰমানে যিবোৰ উভয়লিংগী উদ্ভিদৰ উদাহৰণ হৈছে লাই কোমোৰা, নাৰিকল। লাও কোমোৰা গছ বেলেগ বেলেগ হয় নেকি, মতা আৰু মাইকী? নহয় ন। লাও কোমোৰা গছত মতা আৰু মাইকী ফুল একেজোপা গছতে হোৱা দেখা যায়। ঠিক তেনেদৰে নাৰিকল গছতো হয়। কিন্তু একলিংগী উদ্ভিদৰ উদাহৰণ হৈছে যেনেকুৱা অমিতা আৰু খেজুৰ। অমিতা গছটো সকলোৱে দেখিছা, অমিতা গছত মতা আৰু মাইকী থাকে। কিছুমান অমিতা গছ আছে য'ত ফুল লাগে ঠিকেই কিন্তু অমিতা নালাগে, কিন্তু কিছুমান আছে য'ত ফুলো লাগে তাৰপিছত তাৰ পৰা অমিতাও লাগে। যিটো গছত কেৱল ফুল লাগে ফল নালাগে সেইটো হৈছে মতা গছ, আৰু যিটোত অমিতা লাগে সেইটো হৈছে মাইকী গছ। গতিকে এইটো হৈছে কি ভিন্নবাসীৰ উদাহৰণ। এতিয়া চোৱা, যেনেকুৱা আমি উদ্ভিদত চালোঁ, উদ্ভিদত কি হয়, একেটা উদ্ভিদতে কি হ'ব পাৰে, পুং আৰু স্ত্ৰী দুটা জননকোষ সৃষ্টি হ'ব পাৰে। এনেকুৱা প্ৰাণীত হয় নেকি, সেই বিষয়ে আমি এতিয়া পঢ়িম। এনেকুৱা কিছুমান প্ৰাণী আছে যেনেকুৱা কেঁচু, ফিতাপেলু, যিটো কৃমি থাকে ন মানুহৰ পেটত, ফিতাপেলু, তাৰপিছত জোক, এইবোৰৰ মতা আৰু মাইকী জননাংগ একেটা প্ৰাণীতে থকা দেখা যায়। সেইকাৰণে এইবোৰক কি বুলি কোৱা হয়, উভয়লিংগী প্ৰাণী বুলি কোৱা হয়। বুজি পালা? তাৰমানে প্ৰাণীতো উভয়লিংগী আৰু একলিংগী থাকে। যিবোৰ প্ৰাণীত পুং আৰু স্ত্ৰী দুয়োটা জননাংগ থাকে সেইবোৰক কি বুলি কোৱা হয়, উভয়লিংগী বুলি কোৱা হয়। উদাহৰণ হৈছে কেঁচু, ফিতাপেলু, জোক। তাৰপিছত কিছুমান উদ্ভিদ আছে, কিছুমান প্ৰাণী আছে য'ত পুং আৰু স্ত্ৰী দুটা বেলেগ বেলেগ প্ৰাণী থাকে, সেইবোৰক একলিংগী প্ৰাণী বুলি কোৱা হয়। আৰু একলিংগী প্ৰাণীৰ উদাহৰণ হৈছে পঁইতাচোৰা। তো এতিয়া আমি পঢ়িম জননকোষ গঠনত কোষ বিভাজন, সেল ডিভিজন ডিউৰিং গেমেট ফৰ্মেশ্যন। যেতিয়া গেমেট ফৰ্মেশ্যন হয়, তাৰমানে যেতিয়া জননকোষৰ গঠন হয়, তেতিয়া কি ধৰণে কোষ বিভাজন হয় সেই বিষয়ে পঢ়িম। এতিয়া জননকোষৰ গঠন মানে কি? জননকোষৰ গঠন মানে হৈছে পিতৃৰ পৰা পুং জননকোষ আৰু মাতৃৰ পৰা স্ত্ৰী জননকোষ আহে। এই পুং আৰু স্ত্ৰী জননকোষৰ সৃষ্টি হোৱাকে জননকোষৰ গঠন বুলি কোৱা হয়। এতিয়া যেতিয়া জননকোষৰ গঠন হয় তেতিয়া বেলেগ বেলেগ প্ৰাণীৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে কোষ বিভাজন হয়। আৰু এই কোষ বিভাজনটো নিৰ্ভৰ কৰে পিতৃ পুৰুষটো এগুণ ক্ৰমজমযুক্ত নে দ্বিগুণ ক্ৰমজমযুক্ত। যদি পিতৃ পুৰুষত এগুণ সংখ্যক ক্ৰমজম থাকে, তাৰমানে হেপ্লয়েড যদি হয় পিতৃ পুৰুষটো, তোমালোকে ফাৰ্ষ্ট ইয়েৰত পাইছিলা কোষ বিভাজনৰ চেপ্টাৰত এগুণ ক্ৰমজম দ্বিগুণ ক্ৰমজম মানে কি, মাইটোচিছ মিঅ'চিছ মানে কি। এতিয়া পিতৃপুৰুষত এগুণ ক্ৰমজমৰ মানে হৈছে এন সংখ্যক ক্ৰমজম থকা। পিতৃপুৰুষত যদি এন সংখ্যক ক্ৰমজম থাকে তেতিয়াহ'লে সেইটো পিতৃপুৰুষে যেতিয়া জননকোষ সৃষ্টি কৰিব তেতিয়া সি এইটোৱে কি কৰিব, দৈহিক কোষ বিভাজন বা মাইটোচিছ কোষ বিভাজনৰ দ্বাৰা জননকোষৰ সৃষ্টি কৰিব। মাইটোচিছ কোষ বিভাজন বা দৈহিক বিভাজনত কি হয়, ক্ৰমজমৰ সংখ্যা সদায় একে থাকে। এন সংখ্যক আছিল, এন সংখ্যকে থাকিব। সেইকাৰণে ইহঁতে মাইটোচিছ বিভাজন কৰে যাতে কোষৰ সংখ্যা একে থাকে। আৰু মাইটোচিছ বিভাজনেৰে কোষ বিভাজন কৰা প্ৰাণী হৈছে যেনেকুৱা মনেৰা, ভেঁকুৰ, শেলাই। তাৰপিছত যিবোৰ প্ৰাণীৰ পিতৃপুৰুষৰ ক্ৰমজমটো দ্বিগুণ ক্ৰমজম বা ডিপ্লয়েড হয়, তাৰমানে যদি টুৱাইচ এন সংখ্যক ক্ৰমজম থাকে তেতিয়াহ'লে সেইটো প্ৰাণীয়ে যেতিয়া জননকোষ সৃষ্টি কৰিব তেতিয়া ই হ্ৰাসাত্মক বিভাজন বা মিঅ'চিছ কোষ বিভাজনৰ দ্বাৰা জননকোষৰ সৃষ্টি কৰিব। হ্ৰাসাত্মক বিভাজনত কি হয়, কোষৰ সংখ্যা আধা হৈ যায়, 50% হৈ যায়। সেইকাৰণে ইহঁতে হ্ৰাসাত্মক বিভাজনৰ দ্বাৰা কোষ বিভাজন কৰি কোষৰ সংখ্যা এগুণাত্মক কৰি লয়। আৰু মিঅ'চিছ বা হ্ৰাসাত্মক কোষ বিভাজনৰ দ্বাৰা কোষ বিভাজন কৰি জননকোষ সৃষ্টি কৰা প্ৰাণী হৈছে কিছুমান উচ্চ স্তৰৰ উদ্ভিদ যেনেকুৱা কিছুমান উচ্চ স্তৰৰ উদ্ভিদ যেনেকুৱা নগ্নবীজী, গুপ্তবীজী, মানুহ, যিবোৰ জীৱ জন্তু আছে, তাৰমানে উচ্চ স্তৰৰ জীৱৰ ক্ষেত্ৰত ক্ৰমজমৰ সংখ্যা দ্বিগুণ থাকে আৰু সেইকাৰণে ইহঁতে
ৰাসাত্মক বিভাজনৰ দ্বাৰা কোষ বিভাজন কৰে। গতিকে এতিয়া বুজা গ'ল যে যদি দ্বিগুণ ক্ৰমজমযুক্ত জীৱই জনন কোষ সৃষ্টি কৰিবলগীয়া হয় তেতিয়াহ'লে সিহঁতে সদায় কি কৰিব লাগিব? ৰাসাত্মক কোষ বিভাজন কৰিব লাগিব। এতিয়া উদাহৰণ চোৱা, মানুহৰ ক্ৰমজমৰ সংখ্যা কিমান হয়? মানুহৰ 46 ক্ৰমজম থাকে। এইটো ছাপ'জ ফাদাৰৰ ক্ৰমজম 46। এইটোৱে ৰাসাত্মক বিভাজন কৰিলে কি গঠন কৰিব? ই 23 দুটা কোষৰ সৃষ্টি কৰিব। এইটো ধৰা মাদাৰৰো 46 ক্ৰমজম থাকে। এইটোৱে যেতিয়া ৰাসাত্মক কোষ বিভাজন কৰিব, এইটোৱে কি কৰিব? 23 আৰু 23 দুটা গোটৰ সৃষ্টি কৰিব। এতিয়া 23 মেইল ক্ৰমজম আৰু 23 ফিমেল ক্ৰমজম, এইটো মেইল হয়, এইটো পিতৃ, মই চাগে উল্টা কৈছোঁ, এইটো পিতৃ ক্ৰমজম আৰু এইটো হৈছে মাতৃ ক্ৰমজম। তেনেহ'লে ইয়াতে কি হ'ব? ইয়াৰ পৰা 23 আহিব, 23 ফিমেল ক্ৰমজম আৰু ইয়াৰ পৰা আহিব 23 মেইল ক্ৰমজম। এই 23 লগ লাগি আকৌ কি কৰিব? 46 ক্ৰমজম থকা যোজন কোষৰ সৃষ্টি কৰিব আৰু সেইটো যোজন কোষ লাহে লাহে ভ্ৰূণত পৰিণত হ'ব। ঠিক তেনেদৰে কুকুৰৰ ক্ৰমজমৰ সংখ্যা হৈছে 78। এতিয়া যিটো মেইল কুকুৰ আছে, যিটো মতা কুকুৰ আছে আৰু ইয়াতে ধৰা মাইকী কুকুৰ আছে, এতিয়া মতা কুকুৰৰ 78টো কোষ বিভাজন হ'ব। কোষ বিভাজন হৈ কিমান হ'ব? 39 এটা গোট আৰু এটা গোট হৈছে 39। ঠিক তেনেদৰে ফিমেলৰো হ'ব 78 বিভাজন হ'ব, ৰাসাত্মক বিভাজন হ'ব 39। এতিয়া ইয়াৰ পৰা 39 আৰু ইয়াৰ পৰা 39 আহিব, 39 মেইল আৰু 39 ফিমেল আহিব, আহি পেলাই 78 ক্ৰমজম থকা যোজন কোষৰ সৃষ্টি কৰিব আৰু তাৰ পৰা লাহে লাহে কুকুৰৰ পোৱালিৰ সৃষ্টি হ'ব। এনেকৈ হয় বিভাজন। এতিয়া যিটো কোষ তাৰমানে মিঅ'চিছ কোষ বিভাজন কৰে, ৰাসাত্মক বিভাজন কৰে যিটো কোষ, ছাপ'জ এইটো টুৱাইচ n সংখ্যক যিটো কোষ থাকে, যিয়ে জনন কোষ গঠনৰ সময়ত মিঅ'চিছ কোষ বিভাজন কৰে, তাক কি বুলি কোৱা হয়? মাতৃ জনন কোষ বুলি কোৱা হয়। মাতৃ জনন কোষ বুলি কোৱা হয়। এতিয়া ৰাসাত্মক বিভাজনত কি হয়? ৰাসাত্মক বিভাজনত ক্ৰমজমৰ এটা গোটহে জনন কোষ গঠনত ভাগ লয়। যেনেকুৱা আমি চাইছিলোঁ মানুহৰ ক্ষেত্ৰত কি থাকে? 46 থাকে। সেই 46ৰ কি হ'ব? 46টো যে ডিভাইড হ'ব 23, ইয়াৰে মাত্ৰ এটা গোটহে জনন কোষ গঠনত ভাগ ল'ব। ইয়াৰ এটা গোট ভাগ ল'ব, পিতৃৰ এটা গোট আৰু মাতৃৰ এটা গোট লগ লাগি 46 গঠন কৰিব। গতিকে দুটা গোট ভাগ নলয়, সদায় একক গোট ক্ৰমজমহে জনন কোষ গঠনত ভাগ লয়। তো এইবোৰ যিবোৰ চিত্ৰ আছে, এইবোৰ হৈছে জীৱৰ ভিন্নতাৰ চিত্ৰ। তাৰমানে আমি আজিৰ যেতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমি জীৱৰ লিংগৰ ভিন্নতা পঢ়িছিলোঁ। এইবোৰ সেইবোৰৰে চিত্ৰ। এতিয়া চোৱা, এইটো প্ৰথমতে হৈছে এইটো কেঁচুটো যেতিয়া আমি দেখা পাওঁ তেতিয়া এনেকুৱা দেখা পাওঁ। যেতিয়া কেঁচুটো মাজত কটা হয়, ডাইছেকশ্যন কৰা হয়, তেতিয়া কেঁচুটো দেখিবলৈ এনেকুৱা হয়। এতিয়া চোৱা, কেঁচুটো কি আছিলে? কেঁচুটো উভয়লিংগী। একেটা কেঁচুতে পুং আৰু স্ত্ৰী জনন কোষ দুয়োটা সৃষ্টি হয়। এতিয়া কেঁচুৰ যিটো ওপৰ ফালৰ অংশ, এইটো অংশত কি থাকে? শুক্ৰাশয় থাকে আৰু শুক্ৰাশয়ৰ পৰা শুক্ৰাণুৰ সৃষ্টি হয়। তাৰপিছত তাৰ অকণমান তলত গৰ্ভাশয় থাকে আৰু গৰ্ভাশয়ৰ পৰা কি হয়? ডিম্বাণুৰ সৃষ্টি হয়। হয়নে? তাৰমানে কেঁচুটো উভয়লিংগী হয় আৰু ইয়াৰ পুং আৰু স্ত্ৰী জনন কোষ একেটা কেঁচুতে সৃষ্টি হয়। শুক্ৰাশয়ৰ পৰা শুক্ৰাণুৰ সৃষ্টি আৰু ডিম্বাশয়ৰ পৰা ডিম্বাণুৰ সৃষ্টি হয়। তাৰপিছত আমি পঁইতাচোৰাৰ বিষয়ে পঢ়িছিলোঁ। পঁইতাচোৰাটো কি হয়? পঁইতাচোৰা একলিংগী হয়। পঁইতাচোৰাৰ কি আছে? মতা পঁইতাচোৰা আৰু মাইকী পঁইতাচোৰা আছে। তোমালোকে ফাৰ্ষ্ট ইয়েৰত পাইছিলা, কেনেকৈ চিনাক্ত কৰা হয় মনত পেলোৱা। তাৰপিছত এইটো এজোপা উদ্ভিদ হৈছে কাৰা উদ্ভিদ।
উদ্ভিদৰ নাম হৈছে কাৰা। এইটো উদ্ভিদৰ চোৱা উদ্ভিদৰ যেটো ওপৰৰ অংশত ডিম্বাণু আছে, ওপৰৰ অংশত ডিম্বাণু আছে, য'ত ডিম্বাণু ধানি আছে, তাৰমানে ইয়াতে ডিম্বাণুৰ সৃষ্টি হয় আৰু তলত যেটো বলৰ দৰে এটা গঠন দেখা গৈছে, এইটো হৈছে কি পুংজনন অংগ, য'ত শুক্ৰাণুৰ সৃষ্টি হয়। বুজি পালা? কাৰাটো তাৰমানে কি হয়? কাৰা হৈছে উভয় লিংগী উদ্ভিদ, যেনেকুৱা কেঁচু উভয় লিংগী প্ৰাণী, তেনেকুৱা কাৰা হৈছে উভয় লিংগী উদ্ভিদ। ইয়াত পুং আৰু স্ত্ৰী জননকোষ একেটা উদ্ভিদতে দেখিবলৈ পোৱা যায়। ওপৰৰ ফালে আছে ডিম্বাণুধানী আৰু তলৰ ফালে আছে শুক্ৰাণু কোষ। ডিম্বাণুধানীৰ পৰা ডিম্বাণু সৃষ্টি হয় আৰু শুক্ৰাণু কোষৰ পৰা শুক্ৰাণুৰ সৃষ্টি হয়। ঠিক তেনেদৰে আৰু এবিধ উদ্ভিদ আছে। উদ্ভিদজোপাৰ নাম হৈছে মাৰ্কেনচিয়া। এইটো এটা মাৰ্কেনচিয়া উদ্ভিদ। এইটো মাৰ্কেনচিয়া উদ্ভিদটো হৈছে একলিংগী উদ্ভিদ। একলিংগী উদ্ভিদত কি থাকে? একলিংগী উদ্ভিদত পুং আৰু স্ত্ৰী জননকোষ দুটা বেলেগ বেলেগ উদ্ভিদৰ সৃষ্টি হয়। এতিয়া চোৱা, এইটো হৈছে স্ত্ৰী, এইটো হৈছে স্ত্ৰী উদ্ভিদ। ইয়াতে উদ্ভিদৰ ওপৰৰ ফালে এইটো ফুলৰ দৰে দেখা গৈছে, এইটো হৈছে স্ত্ৰী ধানীধৰ। ইয়াতে কিহৰ সৃষ্টি হয়? ইয়াতে ডিম্বাণুৰ সৃষ্টি হয়। ডিম্বাণুৰ সৃষ্টি ইয়াতে হয়। তাৰপিছত এইটো হৈছে কি পুৰুষ, তাৰমানে পুং গছ, মতা গছ। এইটো মতা গছৰ ফুলটো চোৱা, দেখিবলৈ ইয়াৰ ফুলৰ আকৃতি আৰু ইয়াৰ ফুলৰ আকৃতিৰ মাজত পাৰ্থক্য আছে। এইটোৰ নাম হৈছে শুক্ৰাণু কোষধৰ। ইয়াতে কিহৰ সৃষ্টি হ'ব? ইয়াতে শুক্ৰাণুৰ সৃষ্টি হ'ব। বুজি পালা এতিয়া? এইটো হৈছে একলিংগী আৰু আগতে যে আমি কাৰা দেখিলোঁ, কাৰাটো কি হয়? উভয় লিংগী। ঠিক তেনেদৰে একলিংগী হৈছে কি উদ্ভিদৰ ক্ষেত্ৰত? কেঁচু একলিংগী প্ৰাণী, তাৰপিছত উভয়লিংগী প্ৰাণী হৈছে কেঁচু আৰু একলিংগী প্ৰাণী হৈছে পঁইতাচোৰা। ইয়াতে কি দি আছে চোৱা, জীৱসমূহৰ বিপৰীতে থকা খালী ঠাই আৱশ্যকীয় ক্ৰমজম সংখ্যাৰে পূৰোৱা। ইয়াতে জীৱৰ নাম দিয়া আছে, ইয়াতে মাতৃ জননকোষত থকা ক্ৰমজমৰ সংখ্যা দিয়া আছে আৰু ইয়াতে আছে জননকোষ গঠনত কিমান ক্ৰমজমে ভাগ লয় সেইটো দিয়া আছে। কেইটামান দিয়া আছে আৰু কেইটামান গেপ আছে, ফিল কৰিব লাগে। এতিয়া মানুহৰ ক্ৰমজমৰ সংখ্যা কিমান? মানুহৰ ক্ৰমজমৰ সংখ্যা হৈছে 46। 46ৰ কিমানে জননকোষ গঠনত ভাগ লয়? 46ৰ আধা হৈছে 23। ঠিক তেনেদৰে মাখিৰ ক্ৰমজমৰ সংখ্যা হৈছে 12। ইয়াক যেতিয়া আধা কৰিবা ইয়াতে কিমান হ'ব? 6। তাৰপিছত এন্দুৰৰ ক্ৰমজমৰ 21 কি লয়? জননকোষ গঠনত ভাগ লয়, তেতিয়াহ'লে 21ৰ ডাবল কিমান হ'ব? 42। এন্দুৰৰ মাতৃ জননকোষৰ সংখ্যা হৈছে 42। কুকুৰৰ 78, 78ৰ আধা হৈছে কিমান? 39। তাৰপিছত মেকুৰীৰ জননকোষ গঠনত ভাগ লয় 19 ক্ৰমজমে, তেনেহ'লে 19ৰ ডাবল হ'ব কিমান? 38। তাৰপিছত ফলৰ মাখি, ফ্ৰুট ফ্লাই যে আছে, তাৰ মাতৃ জননকোষৰ ক্ৰমজমৰ সংখ্যা হৈছে 8, 8ৰ হাফ হ'ব 4। তাৰপিছত এবিধ আছে ওফিঅগ্লছাম, এবিধ চেকিয়া। ইয়াৰ জননকোষ গঠনত ভাগ লয় 630 জননকোষ গঠনত ভাগ লয়, তেতিয়াহ'লে 630 ডাবল কিমান হ'ব? 1260। এইটো হৈছে মাতৃ জননকোষৰ সংখ্যা। তেনেদৰে আছে আপেল। আপেলৰ কিমান আছে? আপেলৰ আছে 34। 34ক হাফ কৰি যিমান হ'ব ইয়াতে লিখা আৰু মোক কমেণ্ট কৰি লিখি পঠিয়াবা। তাৰপিছত আছে ধানৰ জননকোষত ভাগ লয় 12, তেনেহ'লে মাতৃ জননকোষৰ সংখ্যা কিমান হ'ব? 24। গমৰ মাতৃ জননকোষৰ সংখ্যা হৈছে 20, তেনেহ'লে জননকোষ গঠনত কিমানে ভাগ ল'ব? 10। তাৰপিছত আছে আলুৰ কি হয়? 24 জননকোষ গঠনত ভাগ লয়, তেনেহ'লে 24ৰ ডাবল কিমান? 48। পখিলাৰ মাতৃ জননকোষৰ সংখ্যা হৈছে 380। 380ৰ এতিয়া হাফ কৰা, 380ৰ হাফ হৈছে 190। তেনেদৰে পিঁয়াজৰ কি হয়? পিঁয়াজৰ জননকোষ গঠনত 16 ভাগ লয়,
পিঁয়াজৰ জননকক গঠনে ভাগ লয় কিমান 16 ক্ৰমজমে তেনেহ'লে 16ৰ ডাবল কিমান হ'ব 32 হৈছে মাতৃ জননককৰ সংখ্যা। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে পঢ়িম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।